নমস্কাৰ, জয় হিন্দ, ৰাম ৰাম সকলোকে। এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে নতুনকৈ যিসকলে অগ্নিবীৰত ৰানিং কৰিব বা ইণ্টাৰভিউ মাৰিব তেওঁলোক কেনেকৈ ষ্টাৰ্ট কৰিব, কেনেকৈ ৰানিং ষ্টাৰ্ট কৰিব, কি কৰিব, সকলোখিনি কথাৰ বিষয়ে আমি আলোচনা কৰিম। ঠিক আছে, ভিডিঅ'টো আপোনালোকে চাই থাকিব লাষ্টলৈ। তো হেল্ল' হাই, পোনপ্ৰথমে আপোনালোকক সকলোকে এইটো ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মেইন উদ্দেশ্য হ'ল নতুন ল'ৰাখিনি ৰানিং কেনেকৈ ষ্টাৰ্ট কৰিব। ঠিক আছে, চাওক, ডিফেন্সত যাব লগা হ'লে আপোনালোকৰ সকলোতকৈ মষ্ট ইম্পৰ্টেণ্ট কি হৈছে জানেনে? আপোনালোকৰ জনুন অৰ জাজবাত, এই তিনিটা বস্তু আপোনালোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ। এইটো বস্তু আপোনালোক সকলোকে লাগিব, কাৰণ আৰ্মিত দৌৰিব যাব আপোনালোকে ইয়াতে এনেকৈ প্ৰেক্টিচ কৰিব লাগিব যে আপোনালোকৰ ইয়াতে টাইমিং ইমান কমি আহে, মোটামুটি ইয়াতে যেন আপোনালোকৰ এক্সেলেণ্ট আহে। ঠিক আছে, আৰু এতিয়া আপোনালোকৰ বয়সটো কম, আপোনালোকে যদি প্ৰেক্টিচ কৰে নিশ্চয় এক্সেলেণ্ট মাৰিব পাৰিব। আৰু বহুতে এতিয়া কনফিউজ হ'ব যে ৰানিং কৰিলে চেজটো কমি যাব। চাওক, চেজটো আপোনালোকৰ নকমে, আপোনালোকে যেনেকৈ ৰানিং কৰিব তেনেকৈ আপোনালোকে অকণমান ডায়েটৰ ওপৰতে ইম্পৰ্টেণ্ট দিব আৰু পুচাপ মাৰিব যিমানখিনি পাৰে। আৰু আপোনালোকে এইটো নাভাবিব যে গ্ৰাউণ্ডত যাই এবাৰ প্ৰেক্টিচ কৰিলে আপোনালোকৰ প্ৰেক্টিচ শেষ হৈ গ'ল, তেনেকৈ নহয়। যেতিয়ালৈকে আপোনালোকে নিজকে টৰ্চাৰ কৰিব নোৱাৰিব, সম্পূৰ্ণভাৱে এনেকৈ টৰ্চাৰ কৰক যেন আপোনালোকৰ বডিয়ে ৰাতি বিচনাত গৈ পিনে টোপনি মাৰিলে গমেই নাপায় পুৱা কেতিয়া হ'ল। ঠিক আছে, আৰু আপোনালোকে তেতিয়া মৰ্ণিং প্ৰেক্টিচ কৰিব লাগিব 4:30 উঠি। তো সেইকাৰণে সম্পূৰ্ণ খোৱা লোৱা ডিচিপ্লিন, ঠিক আছে, সম্পূৰ্ণ আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট। ঠিক আছে, এনেই গৈ পিনে আপোনালোকে 1600 মিটাৰ 5 মিনিট বা 6 মিনিটৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিব নোৱাৰে। আপোনালোকে ইয়াতে প্ৰেক্টিচ কৰিব লাগিব। তেনেকৈ আপোনালোকে যাব, ভালদৰে ষ্ট্ৰেচিং কৰিব, ৰানিং কৰিব, সকলো বস্তু মতলব কেনেকুৱা আপোনালোকে আপোনালোকৰ বডিটোত এনাৰ্জি লেভেলটো আপোনালোকে বুষ্ট কৰিব লাগিব। এনাৰ্জিটো যিমানখিনি পাৰে সিমানখিনি আপোনালোকে ইয়াতে বনাই ল'ব লাগিব, কাৰণ ইয়াতে আপোনালোকে ঘৰৰ পৰা গৈছে, বিন্দাছ গৈ পিনে গ্ৰাউণ্ডত 1600 মিটাৰ মাৰিছে। ঠিক আছে, সেনেকৈ ইয়াতে আপোনালোকৰ এনাৰ্জিটো আপোনালোকে গম নাপাব কিমানখিনি আছে কিমানখিনি নাই। আপোনালোকে যদি এনাৰ্জিটো বনাব লাগে আছে তেতিয়াহ'লে ইয়াতে গ্ৰাউণ্ডত, ঘৰৰ গ্ৰাউণ্ডত যি গ্ৰাউণ্ড আছে তাত বনাব লাগিব। ইয়াতে ভালদৰে প্ৰেক্টিচ কৰাৰ পিছত আপোনালোকে ঘৰত কেনেকৈ প্ৰেক্টিচ কৰিব মই কৈছোঁ। আপোনালোকে গ্ৰাউণ্ডত যাব, ভালদৰে ষ্ট্ৰেচিং কৰিব, ৱাৰ্ম আপ কৰিব, তাৰপিছতহে আপোনালোকে গ্ৰাউণ্ডত যায় 1600 মিটাৰ মাৰিব। আৰু 1600 মিটাৰটো কেনেকৈ মাৰিব মই কৈছোঁ আপোনালোকে এবাৰ 1600 মাৰি পিনে আপোনালোকে 100 মিটাৰ মাৰিব, 3-4টামান স্পীড। ঠিক আছে, 3-4টামান স্পীড মাৰি উঠি ফক জাম্প হওক, পুচাপ হওক, এনেকৈ মাৰিলে। ঠিক আছে, তাৰপিছত আৰু আপোনালোকে আৰু একবাৰ 1600 মাৰিব। সেনেকৈ আপোনালোকে যেতিয়া তেনেকৈ মাৰিলে আপোনালোকৰ টাইমিংটো ইম্প্ৰুভ হ'ব, প্লাছ আৰু আপোনালোকৰ এনাৰ্জি লেভেলটো বাঢ়ি যাব। আৰু আপোনালোকে যদি তেনেকৈ 1600 নোৱাৰে তেতিয়াহ'লে আপোনালোকে লং ৰানিং কৰক কেইদিনমান। ঠিক আছে, লং ৰানিং কৰিলে আপোনালোকৰ 1600 মিটাৰটো আপোনালোকৰ শ্বৰ্ট হৈ যাব। মিনিমাম আপোনালোকে 5 কিলোমিটাৰ ৰানিং কৰক ষ্টাৰ্টিঙৰ পৰা, লাহে লাহে আজি অকণমান, কাইলৈ অকণমান, সেনেকৈ একেদিনে 5 কিলোমিটাৰ আপোনালোকে দৌৰিব নোৱাৰিব যদি আপোনালোকে আগত দৌৰা ল'ৰা নহয়। ঠিক আছে, এতিয়া অকণমানকৈ আপুনি দৌৰি যাওক, তেতিয়া আপোনালোকৰ চাব, যেতিয়া আপোনালোকে 1600 মিটাৰ টাইম চাই মাৰিব তেতিয়া আপোনালোকৰ চাব টাইমিংটোও বহুত ধুনীয়া আহিব আৰু এনাৰ্জি লেভেলটো কিমান বুষ্ট হয়। আৰু মোষ্ট ইম্পৰ্টেণ্ট, আপোনালোকে প্ৰেক্টিচ কৰি থকা কেইদিন আপোনালোকে ফাষ্টফুডৰ পৰা আঁতৰত থাকক। ঠিক আছে, যিমানখিনি পাৰে, কাৰণ এইবোৰ বস্তুৱে আপোনালোকৰ বডিটোত বহুত বেছি ডেমেজ কৰে। সেইটো কথা সদায় মনত ৰাখিব। ফাষ্টফুডৰ পৰা ৰানিং কৰা বা যিকোনো ফিজিকেল এক্টিভিটি কৰি থকা ল'ৰাই সদায় আঁতৰত থাকিব লাগে। ড্ৰাই ফ্ৰুট খাব, একো নাই, আপোনাৰ ডায়েটৰ পইচা নাই। ঠিক আছে, আপোনালোকে এইখিনিতো নিশ্চয় পাব, কেঁচা বুট এণ্ড মগু, এই দুটা বস্তুটো আপোনালোকে নিশ্চয় পাব। সেই দুটা বস্তু আপোনালোকে এড কৰক আপোনালোকৰ ৰানিং কৰি আহি পিনে। সেইটো বস্তু আপোনালোকৰ শৰীৰত এনেকুৱা জান ঢালিব ন, আপোনালোকে ভাবিব নোৱাৰে। ঠিক আছে, আৰু পানীটো খাব, পানীটো একদম ইম্পৰ্টেণ্ট। পানী যিমানখিনি পাৰে, যিমানখিনি মানুহৰ কেপাচিটি যিমানখিনি খাব লাগে, 4 পৰা 5 লিটাৰ আপোনালোকে তাতকৈ এভাৰেজ আৰু যিমানখিনি পাৰে আপোনালোকে খাবলৈ ট্ৰাই কৰিব। যদি আপোনালোকে এই হিচাপে প্ৰেক্টিচ কৰে আপোনালোকৰ নিশ্চয় ৰেলীত গৈ আপোনালোকৰ ভাল হ'ব ৰিজাল্ট। যদি আপোনালোকে এই হিচাপত প্ৰেক্টিচ কৰে নিশ্চয় আপোনালোকৰ ইণ্টাৰভিউত গৈ পিনে আপোনালোকৰ এটা ভাল ৰিজাল্ট আপোনালোকে পাব। ঠিক আছে, এতিয়া আপোনালোকে যিমানখিনি পাৰে সিমানখিনি কষ্ট কৰিব লাগিব। আৰু ইয়াৰ লগতে আপোনালোকৰ ৰিটেনৰ কাৰণেও ভালকৈ প্ৰিপেৰেশ্যন হৈ থাকক।
যদিহে আপোনালোকে ভিডিঅ'টো চাই অকণমান হ'লেও কিবা কথা বুজিছে তেতিয়াহ'লে ভিডিঅ'টোত আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা কথা বুজি পোৱা নাই আপোনালোকে কমেণ্টৰ জৰিয়তে মোক সুধিব পাৰে ঠিক আছে আৰু আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে